পোহৰৰে সপোন কিমান আপোন জাগি জাগি দেখা এটি সপোন তাতে জ্বলি নুমাই যোৱা মৰাও শিৰজোন পোহৰৰ সপোন মৰাও শিৰজোন পোহৰৰ সপোন তই মৃন্ময়ৰ ভাবি একো লাভ নাই আহ ভাতকেইটা খাই লহি ল'ৰাজন বোলে সোনকালে আহি পাবহি তই সাজু হ'ব নালাগিব জানো আহ মই ভাতকেইটাৰ দি আহোঁ এটি সুৰ কৰি তোলা তেনেহ'লে প্ৰবীণক কৈ পঠিয়াওঁ যে আমাৰ ফালৰ পৰা খাটাং আৰু দুই এদিনতে দুই ঘৰ মিলি বিয়াৰ দিনটো ফাইনেল কৰি পঠিয়াই দিম কি কলি তই মোৰ চিন্তা সস্তীয়া মোৰ মান সন্মান নহয় নেকি শিখা তুমি ইয়ালৈ তোমাৰ দৰেতো মই আৰু ৰুমৰ ভিতৰত সোমাই থাকিব নোৱাৰো মা দেউতাইতো মোক ওলাবলৈ মানাই কৰিছে কেৱল মই তোমাক লগ কৰিবলৈহে ইয়ালৈ আহিছো তোমাক লগ নকৰাকৈ মই থাকিব নোৱাৰো কিন্তু তুমি ইয়ালৈ মোক এনেকৈ লগ কৰিবলৈ অহাটো আমাৰ বাবে কিমান বিপদজনক হ'ব পাৰে তুমি তাৰ অনুমান কৰিব পৰা নাই তোমাৰ কাৰণে মই সকলো বিপদৰ সন্মুখীন হ'বলৈ সাজু আছো কোনো বিপদকেই মই ভয় নকৰো মই সকলো ভয়ক জয় কৰিব বিচাৰো কিন্তু তোমাৰ ঘৰৰ মানুহে যে আমাৰ সম্পৰ্কটো মানি ল'ব তাৰ মই একো আশা দেখা নাই মানি ল'বলৈ বাধ্য কৰাব লাগিব মই কাৰো পৰা একো লুকুৱা নাই দেউতাই আপত্তি নকৰে আমাৰ সম্পৰ্কটোক লৈ সেইটো মই জানো কেৱল তুমি সাকসেসফুল মানুহ এজন হৈ দেখুৱা আমাৰ দেউতাহঁতে মানুহতকৈ সামাজিক ষ্টেটাছ টকা পইচা এইবিলাকত অধিক গুৰুত্ব দিয়ে তুমি সোনকালে কিবা এটা কৰিলেই আৰু বাচি গ'লো মই অত্যাধিক কষ্ট কৰিছোঁ শিখা এইবাৰ চাবা APSCত মোক কোনেও চেৰ পেলাব নোৱাৰে জানো তোমাৰ ওপৰত মোৰ পুৰা বিশ্বাস আছে আৰু এই বিশ্বাসেই মোৰ সাহস আৰু সম্পদ ঠিক আছে এতিয়া তুমি যোৱা ঘৰটো কৈ অহা নাই চাগে কলেজত আহিম বুলি কৈ আহিছোঁ তেতিয়াহ'লে দেৰি নকৰিবা কলেজলৈকে যোৱা মাজে মাজে কিন্তু এনেকৈ মনে মনে আহি থাকিম নহ'লে মই থাকিব নোৱাৰিম হ'ব ইমান বেছি আবেগ ভাল নহয় মোক এনেকৈ মাজে মাজে লগ ধৰিবলৈ অহাতকৈ মোক একেবাৰে পাবলৈ সাধনা কৰা মই কিন্তু তাৰে প্ৰস্তুতি চলাইছোঁ তুমি পুৱাৰে খিৰিকী ফাকেৰে সুমাহি ফাগুৰি প্ৰাণত আউৰি বাউৰি যোৱা ৰাস্তা হ'ব নালাগিছিলে মই তেতিয়াহ'লে এনেকৈ নগ'লোহেঁতেন মানে মৰমৰ দৰি চাখন খাবতি ৰোদাৰি তুমি পুৱাৰে খিৰিকী ফাকেৰে সুমাহি ফাগুনি প্ৰাণত আউৰি বাউলি সপোনৰ চানেকি শিখা
ইমান দেৰি কৰিলি যে তোৰ ক্লাছ আজিকালি ইমান দেৰিলৈকে হয় নেকি তোক মই কিবা এটা সুধি আছো শুনিছনে ইয়াত আন কাৰোবাকো কিবা সুধি আছ বুলি মোৰতো মনে কোৱা নাই তেনেহ'লে তই উত্তৰ দিয়া নাই কিয় প্ৰয়োজন বোধ কৰা নাই কাৰণ সপোন দেখিবলৈ কাৰোবাৰ পাৰ্মিশ্যন ল'ব লাগে বুলি মই কেতিয়াও ভবা নাই সপোনবোৰ আমাৰ সম্পূৰ্ণ নিজস্ব আৰু একাত্ম কিন্তু এই সপোনবোৰ দেখোঁতে কাৰোবাৰ যাতে আঘাত আৰু অনিষ্ট নহয় সেইটো কথা মনত ৰাখিব লাগে কাৰণ সপোন দেখাত যিমান ৰঙীন বাস্তৱত সি এক ৰংহীন ইয়াক ৰঙীন কৰি তুলিবলৈ কঠোৰ পৰিশ্ৰম আৰু বিশ্বাসৰ প্ৰয়োজন যাৰ এই দুয়োটাই থাকে সেই মানুহৰ কেতিয়াও সপোন নাভাগে তুমি মাতিছিলা আজি 2-3 মাহ হ'ল মাজনী কলেজলৈ অহা যোৱা কৰিছে তাইৰ গতিবিধিবোৰ লক্ষ্য কৰিছনে তাই গতিবিধি মই কিয় লক্ষ্য কৰিব লাগে তাইতো এতিয়া সৰু ছোৱালী হৈ থকা নাই মৃন্ময়ক লগ কৰিছনে নাই কৰা সিও তোক লগ কৰিব চেষ্টা কৰা নাই নাজানো তই কিয় তাক লগ ধৰা নাই সি মোৰ লগত বিশ্বাসঘাতকতা কৰিছে সেইকাৰণে মই তাক লগ কৰিব নিবিচাৰোঁ তাৰ ওপৰত তেনেহ'লে তোৰ প্ৰতিশোধ ল'বলৈ মন নাযায় সি অকল তোকেই বিশ্বাসঘাতকতা কৰা নাই সি আমাৰ সমগ্ৰ ঘৰখনক বিশ্বাসঘাতকতা কৰিছে আৰু আগতে সৰু কথা এটাতে মাৰপিট কৰা ল'ৰা এজনে নিজৰ পৰিয়ালক প্ৰতাৰণা কৰা এজন সামান্য গাঁৱলীয়া ল'ৰাৰ ওপৰত কিয় প্ৰতিশোধ ল'ব বিচৰা নাই প্ৰতিশোধ ল'ব পাৰি দেউতা কিন্তু ল'লে আমাৰেই ক্ষতি হ'ব কেনেকুৱা ক্ষতি শিখাই মৃন্ময়ক কেতিয়াও পাহৰিব নোৱাৰে আৰু প্ৰতিশোধ ল'বলৈ গৈ যদি আমি মাৰপিট জাতীয় কিবা এটা কৰি পেলাওঁ তেনেহ'লে আমাৰ এই কি কৰে একো ঠিক নাই পাহৰিব নোৱাৰো বুলি ক'লেই হ'ব নেকি তোৰ কথা শুনি শুনি মোৰ ধৈৰ্যৰ বান্ধ ছিঙি গৈছে মই কাক কি উত্তৰ দিওঁ কচোন দেউতাৰক কি বুলি বুজাওঁ কেনেকৈ ফাঁকি দিওঁ আৰু দেউতাৰে অজানহঁতৰ ঘৰত কি বুলি বুজাব কচোন খোলা খুলিকৈ কৈ নিদিয়া কিয় যে মই বিয়া নহওঁ ঠিক আছে সিহঁতৰ পৰিয়ালটোক বুজালো কিন্তু দেউতাৰে সুধিলে মই কি বুলি উত্তৰ দিম কচোন আগতে চাকৰিৰ বাহানা দেখুৱাইছিলি এতিয়া কিহৰ বাহানা দেখুৱাবি মা মৃন্ময়ৰ পৰা উত্তৰ পালি মই দেউতাক সকলো ক'ম তুমি সেইবোৰ চিন্তা নকৰিবা কেতিয়া উত্তৰ পাবি 6 মাহ বাদ চালি উত্তৰৰ বাবে তোৰ কাৰণে উত্তৰ এটা দিয়াৰ বাবেও সময় হোৱা নাইনে তই মিছাতে সপোন দেখিছ মাজনী তই তাৰ চিন্তা কৰিবলৈ এৰি দে মৃন্ময় তোৰ বাবে এটা অলি সপোন কেতিয়াও নহয় সি মোক কেতিয়াও পাহৰিব নোৱাৰে তাৰ পৰা মোক আঁতৰ কৰিব নিবিচাৰিবা মা আৰু তুমি যদি মই ইমান কোৱাৰ পিছত মোক ইমান বুজাৰ পিছত তাৰ পৰা আঁতৰ কৰিব খোজা মই কিন্তু কি কৰি পেলাম একো ঠিক নাই মাজনী APSC ৰিজাল্ট দিলে সি দৌৰি আহিব মাথো 2 দিনমান অপেক্ষা কৰা আমাক ক্ষতি কৰা বস্তুবোৰ আমি আঁতৰাই পেলাব লাগে আৰু যদি বিষাক্ত গছপুলি আমাৰ চৌহদত গজিছে তেনেহ'লে তাক শিপাসহ উভালি চিন চাপ নাইকিয়া কৰি দিব লাগে
কথা যদি সেইটোৱে হয়, শিখাই যদি মৃন্ময়ক পাহৰিব নোৱাৰে, আমাৰ হাতত আন ৰাস্তা কি আছে? ৰাস্তা মই একো বিচাৰি পোৱা নাই দেউতা, কিন্তু সময়ত যে এখন হাহাকাৰ সৃষ্টি হ'ব সেইটো খাটাং। হাহাকাৰ হ'ব দিব নোৱাৰি, সেইখিনি আঁতৰ কৰিবই লাগিব। আৰু যদি আমি আগতীয়াকৈ গম পাওঁ যে হাহাকাৰ ক'ৰ পৰা সৃষ্টি হ'ব পাৰে, তেতিয়াহ'লে সেইখিনি এতিয়া আঁতৰ কৰি থ'ব লাগিব। কথাষাৰ তুমি কি ইংগিত কৰিছা দেউতা? অতি চাফা আৰু সহজ সৰল উপায়, আমাক ক্ষতি কৰা বস্তুবোৰ আমি আঁতৰাই পেলাব লাগে। আৰু যদি বিষাক্ত গছপুলি আমাৰ চৌহদত গজিছে, তেনেহ'লে তাক শিপাসহ উভালি চিন চাপ নাইকিয়া কৰি দিব লাগে। তাৰমানে মৃন্ময়ক পৃথিৱীৰ পৰা আঁতৰাই পেলাব বিচাৰিছে দেউতাই। তাৰ দৰে ইমান ভৱিষ্যত থকা ল'ৰা এজনক আমাৰ শিখাই ভাল পাব, আৰু দেউতাই তাৰ অপৰাধত তাক মাৰি পেলাব। আমি অপৰাধ কৰিছোঁ আৰু আমিয়ে তাক শাস্তি দিম, এয়া হ'ব নোৱাৰে। এয়া হ'ব নোৱাৰে, আমি ইমান তললৈ যাব নোৱাৰোঁ। আৰু এনেকুৱা চিন্তা মনলৈ নানিবা দেউতা। মৃন্ময় বিষাক্ত গছৰ পুলি নহয়, তাৰ চিনচাপ নোহোৱা কৰিব নোৱাৰা দেউতা। বিষাক্ত পুলি নহয় যদি মূল্যৱান গছ হয়, তেতিয়াহ'লে তাক সাৰ পানী দি প্ৰতিপালন কৰিব লাগে। আৰু ঘৰৰ চৌহদৰ পৰা মূল্যৱান গছ এডাল উভালি দিলে তাক মূৰ্খামিৰ বাহিৰে আন একো নহয় বুলি মানুহে আমাক নাহাঁহিবনে? পৰহি APSCৰ ৰিজাল্ট দিব। সি যে ৰিজাল্ট সাংঘাতিক কৰিব সেইটোতো খাটাং। তই তাৰ ওচৰলৈ গৈ পুনৰ বন্ধুত্ব কৰ, সি তোক লগ পাবলৈ ব্যাকুল হৈ আছে। বাকী যিখিনি কৰিব লাগে মই কৰিম। এৰা শুনিছানে? এৰা এৰা ক'ত আছা হে তুমি? ক'ত সোমাই থাকে? এৰা দেউতা, তই আছ? কি হ'ল তোমাৰ? বৰ ফূৰ্তিত থকা যেন লাগিছে, কথা কি? মোৰ ফূৰ্তিৰ কাৰণ তই। মইনো কি কৰিলো? তইনো কি কৰিব লাগেনো? মোৰ ছোৱালী হৈ তই সকলো কৰি দেখুৱালি। পঢ়িলি, শুনিলি, চাকৰি কৰিলি, তাকো মোৰ দৰে মাষ্টৰৰ চাকৰি। তোক লৈ মোৰ অকণো দুখ নাই মাজনী। আমি যি বিচাৰিছিলো তই তাকে কৰি দেখুৱালি। এতিয়া তোৰ বাবেহে আমি কিবা এটা কৰিব লাগিব। আজি তোৰ বাবে সেইকাৰণে এটা ডাঙৰ কাম কৰি থৈ আহিছো। তাৰ বাবেহে ইমান ফূৰ্তি লাগিছে। মই আজি দৰাৰ ঘৰত তোৰ বিয়াৰ কথা দি থৈ আহিছো। মানে তোৰ বিয়া একেবাৰে ঠিক কৰি থৈ আহিছো। কি? মাজনী, তোৰ দেউতাৰে কেতিয়াও তোৰ বাবে বেয়া সিদ্ধান্ত নলয়। তই ৰাজৰাণীৰ দৰে থাকিব পাৰিবি। লাজ কৰিছে চাগে। মইনো তাইৰ মুখৰ আগতে বিয়াৰ কথাটো ক'ব লাগেনে? এওঁনো ক'ত যায়? ক'ত আছা হে তুমি? আৰু সেইদিনাও যদি খং কৰিছিলি, মোক কৰা নাই। কৰিছিলি যদি মোৰ দৰিদ্ৰতাক, মোৰ বৰ্তমানৰ অৱস্থাটোক।
কি হ'ল একো নকওঁ যে মই আচলতে তোক বহুত বেয়াকৈ কৈছিলোঁ মোৰ ইমান খং উঠি গ'ল যে মই নিজৰ ওপৰত কণ্ট্ৰলে হেৰুৱাই পেলাইছিলোঁ মইহে ভুল কৰিছিলোঁ আৰু তই নিজৰ ওপৰত কণ্ট্ৰল হেৰুৱা নাছিলি সেয়াটো তোৰ কৰ্তব্য আছিল আৰু তইনো মোৰ ওপৰত কেতিয়া খং কৰিলি ঠাট্টা কৰিছ নাই কৰা সঁচা কথা কৈছোঁ তই মোক কেতিয়াও খং কৰিব নোৱাৰ আৰু সেইদিনাও যদি খং কৰিছিলি মোক কৰা নাই কৰিছিলি যদি মোৰ দৰিদ্ৰতাক মোৰ বৰ্তমানৰ অৱস্থাটোক আৰু তয়ো মোৰ দৰিদ্ৰতাক গালি পৰা নাই গালি পাৰিছিলে তোৰ আভিজাত্যই বাদ বাকী আমি মানুহবোৰ ঠিকে আছোঁ আৰু সেইবাবে হয়তো আজি ইমান দিনৰ পাছত এজনে আনজনৰ ওচৰত থিয় হৈ পাইছোঁ আচলতে কি জান মানুহে মানুহক হিংসা নকৰে অহংকাৰ ধন টকা পইচা আদিয়েহে হিংসা বঢ়ায় তই মোক বেয়া পাই আছ তোক বেয়া পোৱাৰ ক্ষমতা মোৰ নাই বিক্ৰম তই মোক যেনেকৈ সেইদিনাখন গালি পাৰিছিলি তোৰ গালি খাই আহি ৰুমত বহি ময়ো মোক গালি পাৰিছোঁ আনকি কষ্টও দিছোঁ কিয় মই দৰিদ্ৰ হৈ জন্ম লওঁ মোক দৰিদ্ৰতা জাপি দি পঢ়াৰ প্ৰতি মোক ইমান আগ্ৰহ কিয় দিছা কিয় মোক কাৰোবাৰ মনৰ অশান্তি আঁতৰাবলৈ মনত হেঁপাহ দিছা মোৰ অন্তৰত মৰম কিয় দিছা অনুভূতি কিয় দিছা লাজ কিয় দিছা দৰিদ্ৰ মানুহবোৰ আচলতে নিলাজ হ'ব লাগে নহ'লে কোনে ক'ত কি অপৰাধত দুখী সজায় গালি গলাজ কৰে একো ঠিক নাইতো তোৰ ওচৰলৈ অহাৰ কাৰণে যদি তই অন্তৰত কষ্ট পাইছ বা মোক কথা শুনাব বিচাৰিছ তেনেহ'লে মই যাওঁগৈ আৰু তোৰ ওচৰলৈ কেতিয়াও নাহোঁ তোক কথা শুনোৱা বুলি তই ভুল নাভাবিবি এটা ৰিকুৱেষ্ট কৰিলে ৰাখিবি কিয় নাৰাখিম আগৰ কথাবোৰ পাহৰি যাব নোৱাৰিনে সূৰ্য পশ্চিম ফালে উঠিলেও ব্ৰহ্মপুত্ৰ ওলোটাকে বলেও মই তোমাক কেতিয়াও পাহৰিব নোৱাৰিছোঁ